দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছোঁ। এতিয়া সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি। ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত। তেওঁলোকে ক'লে, আমি সুধিলোঁ কিয় মুচিলি? বোলে এইখনটো দাদা জুবিন বুলিতো আমি ভবা নাছিলোঁ। তেওঁলোকে মুচিলে। আমি গধূলি সুধিলোঁ, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলোঁ, আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। এতিয়া ময়ো যদি ৰং মিস্ত্ৰী হ'লোহেঁতেন, আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেট হ'ব। সব মানুহে সেইখন আঁকিব, আঁকাততো আপত্তি নাই। এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই? সবেইতো সব ধৰণে আঁকিব নোৱাৰে, আঁকিব পাৰে নেকি আপোনালোকে কওকচোন? ৰাষ্ট্ৰপতিৰ ফটো আমি যিকোনো ফটো লগাব নোৱাৰো। এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো। এতিয়া কি হৈছে, তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায়, বৰপেটাত এখন অদ্ভুত ফটো বনায়, তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা। আচল নিয়মটো কি যে আমাৰ জাতিটো কেনেকৈ পৰিচালনা হ'ব লাগে? মূল ছিষ্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব, এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব, তাৰপিছত য'তে আঁকে আঁকিব না, তাতো কোনো সমস্যা নাই। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হ'ল SFI, আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে, আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। আপোনালোকে চাব, এই যে যিজন ল'ৰা, তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে, প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে, এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয়। ইটো টুপি পিন্ধাব, সিপু টুপি পিন্ধাব, এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই। জুবিনৰ ফটো কোনে আঁকিব? জুবিনৰ ফাউণ্ডেশ্যন আছে, এপ্ৰুভ ল'ব, অনুমতি ল'ব। এইটো জবৰদস্তি আঁকা নহয়, জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব? কিন্তু প্ৰক্ৰিয়া এটা থাকিব নে নাই? চাব লাগিব নে নাই কোনোবা এইখন জুবিনৰ ফটো হৈছে নে নাই হোৱা? নহ'লে পিছত মই ভাল এজন আৰ্টিষ্ট, নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলোঁ যে বাবা তুমি নাআঁকিবা। পুলিচে তেওঁক কি কৈছিল, ষ্টেটমেণ্ট ল'ব যে তুমি নাআঁকিবা, আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম। তেওঁ কোন হয় ফটো আঁকিব? গতিকে মই সব ডিচিক অৰ্ডাৰ দি দিছোঁ, সব SPক অৰ্ডাৰ দি দিছোঁ, এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড। কাৰণ এওঁলোক হ'ল SFI, আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে। ভাই চে গুৱেভাৰা কোন হয়? মইতো কিউবাত গৈছোঁ, তাত আটাইতকৈ দেখিছোঁ, কিউবাৰ কথা ষ্টাডি কৰিছোঁ, আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয়। আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে? কোন হয়? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক। মই চিৰিয়াছলি কৈছোঁ ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ, ভাল বেয়া বেলেগ কথা, আজিতো পৰিয়ালৰ পৰা দূৰত থাকিতো কৰি আছে। যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক। ইয়াত চে গুৱেভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন? কোন হয়? মইতো নাজানো, এইটো মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছোঁ। কিউবাত কিবা কৰি আছে, কি কৰিছে কি কৰা নাই, তাতে এখন ষ্টেট কোনো মানে তাত মানুহ যাব নোৱাৰে। ইণ্ডিয়ান এম্বেচি এটা সোলাৰ পাৱাৰ লগাই চলি থাকে, লাইট নাই, ৰাস্তা নাই, পানী নাই। সেইখন ৰাজ্যৰ লগত, দেশৰ লগত অসমৰ তুলনা হ'ব নেকি? ফটো গাম্ভীৰ্যপূৰ্ণভাৱে যে আজি আমি এইখন ফ্লাইঅভাৰত অমুকৰ ফটো আঁকিম, জিলা আয়ুক্তই অনুমতি দিব। অসম চাৰু কাৰু কলা আমাৰ নিকেতন আছে, সুন্দৰ কৰি তাৰ ষ্টুডেণ্ট যাব, ধুনীয়াকৈ ফটো আঁকিব। কোনখন ফটো আঁকিব? গৰিমা
আগতে চহী কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো হ'ব তেনেকে এখন শৃংখলিত প্ৰদেশ কেনেকে চলে মোক কওকচোন ডিসিপ্লিন ষ্টেট এখন কেনেকে চলে তেনেকেইতো চলে